Hello, future officers. 20 ফেব্ৰুৱাৰী 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেৰিয়াৰ আগন্তুক APSC CC প্ৰিলিমছ টেষ্ট সিৰিজ লৈ আনিছে য'ত 40 টেষ্ট নতুবা 60 টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰি এতিয়াই ৰেজিষ্টাৰ কৰিব পাৰে। আমি আগবাঢ়িছো আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহলৈ। প্ৰথমে আমি ৱৰ্ল্ড ডে অফ ছ'চিয়েল জাষ্টিছ GS2ৰ বাবে খুবেই ইম্পৰ্টেণ্ট। Social justice আমাৰ GS2 পেপাৰত social justice as a subject মেইনছৰ বাবে খুবেই গুৰুত্বপূৰ্ণ, সেয়েহে আমি ইয়াৰ ওপৰত অলপ আলোচনা কৰিম। নেক্সট GS1ৰ বাবে আইৰন এজ ইন ইণ্ডিয়া অলপ আলোচনা কৰিম। প্ৰিলিমছৰ পাৰ্সপেক্টিভত ট্ৰেইল গাৰ্ড AI নো কি হয় আমি চাম আৰু নক্সা প্ৰজেক্ট নো কি হয় আমি প্ৰিলিমছৰ বাবে চাম। প্ৰতি শনিবাৰে কম্পিটিশ্যন কেয়াৰে কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে আৰু যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰি কেৱল মাত্ৰ 10 টকাতে এই টেষ্ট এভেইল কৰিবলৈ সক্ষম হ'ব। আমি আগবাঢ়িছো আজিৰ প্ৰথমটো নিউজলৈ। ৱৰ্ল্ড ডে অফ ছ'চিয়েল জাষ্টিছ আজিৰ দিনটোত ছ'চিয়েল জাষ্টিছৰ দিন হিচাপে উদযাপন কৰা হয়। এই যে ছ'চিয়েল জাষ্টিছৰ যি এই কনচেপ্ট 19th century ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যনৰ সময়তে আৰম্ভ হৈছিলে। আচলতে সমাজখন অলপমান বেলেঞ্চড ছ'চাইটি এখন ডেভেলপ কৰাৰ কাৰণে ছ'চিয়েল জাষ্টিছৰ পইণ্টটো উত্থাপন হয়। বিশেষকৈ যিসকল নিম্ন শ্ৰেণীৰ লোক তেওঁলোকৰ ওপৰত যি উৎপীড়ন, সেই উৎপীড়ন হ্ৰাস কৰাৰ বাবে সেই হ্ৰাস কৰাৰ যি গোটেই কনচেপ্ট, এই কনচেপ্টে হৈছে ছ'চিয়েল জাষ্টিছৰ কনচেপ্ট। ধনী আৰু দুখীয়াৰ মাজত যি ভেদাভেদ, সেই ভেদাভেদত আমি কিদৰে নিৰ্মূল কৰিব পাৰোঁ, সেয়াই হৈছে ছ'চিয়েল জাষ্টিছৰ মূল উদ্দেশ্য। সেয়েহে ছ'চিয়েল জাষ্টিছৰ প্ৰিন্সিপলছ বুলি যদি কওঁ তেতিয়াহ'লে সকলোৱে যাতে ইকুৱেল অপৰচুনিটি পায় সেয়া আমি ফ'কাছ কৰা উচিত। সকলোৱে ফেয়াৰ ট্ৰিটমেণ্ট যাতে পায়, ইকুইটি, সেইবোৰ আমি ফ'কাছ কৰিব লাগে। সকলো কমিউনিটিৰ লোককে যাতে আমি ইনক্লুড কৰোঁ ডিচিশ্যন মেকিঙত। সকলো আইডেণ্টিটিৰ মানুহক যাতে আমি ৰেকগনাইজ কৰোঁ, সন্মান কৰোঁ আৰু বিশেষকৈ প্ৰতিগৰাকী ব্যক্তিৰ অভাৰঅল প্ৰটেকশ্যন আৰু তেওঁলোকৰ যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰ যাতে খনন নহয় সেই ক্ষেত্ৰতো আমি ফ'কাছ কৰা উচিত। UN জেনেৰেল এছেম্বলি নৱেম্বৰ 26, 2007 চনত ডিক্লেৰেশ্যন দিছিলে। 2009 চনত প্ৰথমবাৰৰ বাবে অবজাৰ্ভ কৰিছিলে আৰু সেই সময়ৰ পৰা আমি প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ দিনাখন ৱৰ্ল্ড ডে অফ ছ'চিয়েল জাষ্টিছ ৰূপে আমি অবজাৰ্ভ কৰোঁ, যাতে আমাৰ সমাজৰ যিসমূহ ইনইকুৱেলিটি, সেই ইনইকুৱেলিটিসমূহ যাতে আমি এড্ৰেছ কৰিব পাৰোঁ সকলো ক্ষেত্ৰতে, এমপ্লয়মেণ্টৰ ছেক্টৰতেই হওক, আমাৰ স্বাস্থ্যখণ্ডতেই হওক বা অভাৰঅল এডুকেশ্যনৰ ক্ষেত্ৰতেই হওক, সকলো ক্ষেত্ৰতে যাতে আমি ইকুৱেলিটি ফেয়াৰ লেভেলৰ আমি অভাৰঅল ইনিচিয়েটিভ যাতে ল'ব পাৰোঁ, সেই ক্ষেত্ৰতে ফ'কাছ কৰাটো প্ৰয়োজনীয়। চেলেঞ্জেছ কিছুমান আমাৰ হাতত আহি পৰিছেহি। বৰ্তমান সময়ত যদিও আমি দৰিদ্ৰতা নিৰ্মূল কৰিবৰ বাবে বহুখিনি পদক্ষেপ লৈছোঁ, তথাপিও ৰাইজিং পভাৰ্টি ইজ এ প্ৰব্লেম। ৰাইজিং ইনইকুৱেলিটি ইজ এ প্ৰব্লেম। বিশেষকৈ ডেভেলপিং নেশ্যনছ, আণ্ডাৰ ডেভেলপড নেশ্যনছৰ মাজত এইবোৰ খুব ডাঙৰ সমস্যা। বিশেষকৈ COVID-19 পেণ্ডেমিকৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন জলবায়ু পৰিৱৰ্তনৰলৈকে, জিঅ'পলিটিকেল টেনশ্যনৰলৈকে সকলোবোৰ সমস্যা খুবেই বৰ্তমান সময়ত বৃদ্ধি পাইছে। সেয়েহে এনে সময়ত আমি সকলোৱে একেলগে মিলি পেলাই যদি আমি এই সমস্যাসমূহ যাতে নিৰ্মূল কৰিব পাৰোঁ, আমি আগবাঢ়ি যাতে যাব পাৰোঁ সকলোৱে হাতে হাত ধৰি, তাৰ বাবে ছ'চিয়েল জাষ্টিছৰ কনচেপ্টটো খুবেই ইম্পৰ্টেণ্ট। আৰু আমাৰ যে ছাষ্টেইনেবল ডেভেলপমেণ্টেল গ'লছ, ইউনাইটেড নেশ্যনছে দিয়া ছাষ্টেইনেবল ডেভেলপমেণ্টেল গ'ল, সেই ছাষ্টেইনেবল ডেভেলপমেণ্টেল গ'লসমূহৰ ভিতৰত কেইটামান গ'ল খুবেই ইম্পৰ্টেণ্ট। যেনে SDG 1 ন' পভাৰ্টি, দাৰিদ্ৰতা নিৰ্মূল কৰাৰ কথা কয়, খৰ্ব কৰাৰ কথা কয়। জেণ্ডাৰ ইকুৱেলিটি SDG 5, SDG 8 ডিচেণ্ট ৱৰ্ক ইন ইকনমিক গ্ৰ'থ, SDG 10 ইনইকুৱেলিটি যাতে আমি ৰিডিউচ কৰিব পাৰোঁ। এই কেইটামান SDG খুবেই ইম্পৰ্টেণ্ট। এনেধৰণৰ প্ৰশ্ন আমাৰ মেইনছ লেভেলত এনেধৰণৰ প্ৰশ্ন সোধা হয়, সেয়েহে আমি SDG কেইটা 17টা SDG, সেই 17টা SDG আমি জনাটো খুবেই প্ৰয়োজনীয়। আমাৰ সংবিধানেও ছ'চিয়েল জাষ্টিছৰ কথা ফ'কাছ কৰিছে। আমাৰ
প্ৰিয়ম্বলত আমি social justiceৰ reflection দেখা পাওঁ আমাৰ মৌলিক অধিকাৰসমূহতো আমি social justiceৰ reflection দেখা পাওঁ আমাৰ যি DPSP সমূহ আছে directive principles of state policy তাতেও social justiceৰ reflection আছে আমাৰ ভাৰতৰ যি উচ্চতম ন্যায়ালয় social justiceক basic structure বুলি কৈছে বিশেষকৈ কেশৱানন্দ ভাৰতী কেছৰ মাধ্যমেৰে basic structure বুলি কৈছে যাতে জনসাধাৰণৰ যি অধিকাৰ সেই অধিকাৰ যাতে কোনো ক্ষেত্ৰতে যাতে খৰ্ব নহয় তাৰ বাবে social justice important এইখিনিতে আমি উল্লেখ কৰিব লাগিব ডক্টৰ বি.আৰ. আম্বেদকাৰৰ কথা 14 এপ্ৰিলৰ দিনাখন ইকুৱেলিটি ডে হিচাপে ভাৰতত অবজাৰ্ভ কৰা হয় আৰু যোৱা বছৰ 2024 চনটো 134th বাৰ্থ এনিভাৰ্সাৰী হিচাপে অবজাৰ্ভ কৰা হৈছিল তেখেতে ভাৰতত social justice constitutional safeguard সকলো ক্ষেত্ৰতে তেওঁ বহুখিনি ফোকাস কৰিছিল সেয়ে আমাৰ সংবিধানক লৈ পেলাই এটা কোট এটা মই ক'বলৈ ওলাইছো the constitution is not a mere lawyer's document it is a vehicle of life আমাৰ যে সংবিধান হেয়া কেৱল এখন legal document নহয় কেৱল আইনী প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় এখন ডকুমেন্ট নহয় আমাৰ সংবিধানত আমাৰ জীৱনৰ প্ৰতি মুহূৰ্তত আমাৰ ওপৰত যদি কোনোবাই অত্যাচাৰ কৰে আমাৰ অধিকাৰ যদি কেনেবাকে খৰ্ব হয় সকলো দিশত আমাৰ সংবিধানখন আমাৰ সাপোৰ্টত থাকে অসমত যিসমূহ ইনিচিয়েটিভস লোৱা হৈছে social justiceৰ বাবে বিভিন্ন প্ৰকাৰৰ ইনিচিয়েটিভস লোৱা হৈছে মহিলাৰ বাবে শিশুৰ বাবে বিশেষকৈ দিব্যাংগসকলৰ বাবে transgender communityৰ বাবে বৃদ্ধৰ বাবে সকলোৰে বাবে ইনিচিয়েটিভ লোৱা দেখা পোৱা গৈছে ইনক্লুসিভ সোসাইটি এখন এম কৰি পেলাই বিভিন্ন ধৰণৰ ইনিচিয়েটিভ লোৱা আমি দেখা পাইছো আৰু ইয়াকে কৈ পেলাই মেইনছ প্ৰেক্টিস কোৱেশ্চন এটি আপোনালোকৰ বাবে আগবঢ়াইছো ডক্টৰ বি.আৰ. আম্বেদকাৰ played a pivotal role in shaping India's social justice framework examine his contributions and assess the relevance of his vision in contemporary India উত্তৰটি লিখিবলৈ চেষ্টা কৰিব যদিহে আপোনালোকে আমাৰ অনলাইন গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহলে ওভাৰঅল প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউৰ বাবে তলত দিয়া কন্টাক্ট নম্বৰটিত যোগাযোগ কৰি এতিয়াই এনৰোল কৰি ল'ব পাৰে ইয়াৰ পিছত আমি আগবাঢ়িছো আইৰন এজ ইন ইণ্ডিয়া তামিলনাডুত আইৰন এজৰ আৰম্ভণি বহু পুৰণি বুলি ইতিমধ্যে 4th millennium BC বহু পুৰণি বুলি কোৱা হৈছে ইয়াকে লৈ পেলাই আমি ওভাৰঅল যদি আইৰন এজ বুলি কওঁ আইৰন এজ বুলি ক'লে আমাৰ ভাৰতবৰ্ষত আইৰন এজ বুলি ক'লে আমাৰ সদায় লেটাৰ ভেদিক এজতে মনত পৰে হয়নে লেটাৰ ভেদিক এজৰ টাইম পিৰিয়ডত আইৰণৰ আৱিষ্কাৰ হোৱা আমি দেখা পাওঁ ভাৰতবৰ্ষত আৰু লেটাৰ ভেদিক এজ বুলি যদি কওঁ ইয়াৰ অৰ্থ হৈছে 1500ৰ পৰা 2000 BC বা 1500 approximately 1500ৰ পৰা 2000 BCৰ ভিতৰত আমাৰ তাৰ হেতু হৈছে আমাৰ আৰ্লি ভেদিক এজ আৰু তাৰ পিছত 1000ৰ পৰা আমাৰ 500 BCত আমাৰ লেটাৰ ভেদিক এজ বিশেষকৈ আইৰন এজ য'ত আমাৰ যজুৰ্বেদ হওক বা সামবেদে শ্যাম আয়াস কৃষ্ণ আয়াস বুলি আইৰণৰ নিচিনা এবিধ কলা ধাতুৰ কথা উল্লেখ কৰিছে শ্যাম আয়াস কৃষ্ণ আয়াস তাৰ মানে লেটাৰ ভেদিক পিৰিয়ডত আমি আইৰন এজৰ prominence দেখা পাওঁ তাৰ আগত obviously বৈদিক যুগত আইৰন এজ আছিল কিন্তু লেটাৰ ভেদিক যুগত আমি ইয়াৰ prominence দেখা পাওঁ কিছুমান এক্সকেভেশন সাইটছৰ কথা যদি ক'বলৈ যাওঁ নৰ্থ চেন্ট্ৰেল ইণ্ডিয়াত ৰাজা নলকা টিলা মলহাৰ উত্তৰ প্ৰদেশৰ আইৰন এজৰ ফেজ যদি আমি চাওঁ এগ্ৰিকালচাৰ হান্টিঙত আমি হল্লুৰ কৰ্ণাটকত আগতীয়াকৈ আমি আইৰন টুলছ পাইছো আৰু আমাৰ যে লেটাৰ ভেদিক এজৰ লগত যে ওভাৰলেপ কৰে অথৰ্ব বেদাতো মেনশন কৰা আছে উত্তৰ প্ৰদেশ ছত্তীশগড় বিভিন্ন জেগাত আমি আইৰণৰ এভিডেন্স আমি পাইছো মিডল আইৰন এজ বুলি যদি কওঁ আইৰন টেকনলজি গ্ৰেজুৱেলি এক্সপেণ্ড হ'ল আৰবানাইজেশ্যন হ'ল তেনেকুৱাকে বিভিন্ন জেগাত কৌশম্বী আৰু অন্যান্য সেই সময়ৰ মহাজনপদ সেই সময়ত আমি দুৰ্গসমূহ দেখা পাইছিলো আইৰণৰ ব্যৱহাৰ দেখা পাইছিলো আৰু যেটো আমাৰ মেইন লেটাৰ আইৰন এজ লাহেকৈ যেতিয়া মহাজনপদ ফৰ্ম হ'ল বৌদ্ধ ধৰ্ম জৈন ধৰ্ম যেতিয়া আৰম্ভ হ'ল আৰবান চেণ্টাৰ যেতিয়া আৰম্ভ হ'ল সেই সময়ত আমি আইৰণৰ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ আমি দেখা পাওঁ বৰ্তমান যে আমাৰ নতুন নিউ ষ্টাডি অনুসৰি
আইৰণ টেকনলজি তামিলনাডুৰ কিন্তু তাতোকৈ পুৰণা 3345 BC বুলিহে একচুৱেলি এই ষ্টাডিয়ে কৈছে বিশেষকৈ শিৱগলাই চাইট বহুত পুৰণি 2953 পৰা 3345 BC earliest recorded evidence of iron technology not only in India but globally very important sarcophagus burial Kilnamandi here 1692 BC Tamil Nadu iron smelting furnace কিছুমান iron পুৰি পুৰি iron গলুৱা কিছুমান জেগা আমি এইবোৰ দেখা পাইছো মেনশন ইতিমধ্যে কৰা আছে মাইলাদুমপাৰাই কিলনামন্দি পেৰুনগালুৰ এনে ধৰণৰ বিভিন্ন সাইট য'ত সেই তাহানিৰ দিনতে আইৰণৰ অস্ত্ৰ শস্ত্ৰ ইত্যাদি বনোৱা হৈছিলে এতিয়া এই যে নতুন ষ্টাডি এই নতুন ষ্টাডিৰ মাধ্যমেৰে এই নতুন ষ্টাডিসমূহৰ যদি এই নতুন ষ্টাডিসমূহ যদি সত্য হয় তেতিয়া হলে what will be the significance technically আমি জানো যে এনাটোলিয়া টাৰ্কি সেই সময়ত হিটাইট এম্পায়াৰ আছিলে এনাটোলিয়াৰ টাৰ্কিত as per our current knowledge iron technology আৰম্ভণি 1300 BC তাতেই হৈছিলে বুলি কোৱা হয় হিটাইট এম্পায়াৰ যেতিয়া আছিলে এনাটোলিয়া টাৰ্কি কিন্তু এতিয়া তামিলনাডুত 3000 approximately 3345 BC যদি আইৰণ ওলাইছে তেতিয়া হলে oldest in the world হৈ যাব challenges established linearity of culture আমি ইমান দিনে গম পাইছিলো যে কপাৰ আৰু ব্ৰঞ্জ এজৰ পিছত আইৰণ এজ আহিছিলে কিন্তু এতিয়া আইৰণ এজ তাতোকৈ পুৰণা হৈ যাব যদি ইয়াৰ মাজত যদি সত্যতা আছে আৰু যিবোৰ ইতিমধ্যে আমি থিওৰিবিলাক পঢ়িলো সেই থিওৰিসমূহ গোটেইখন কন্ট্ৰাডিক্টৰী হৈ যাব এই নতুন ষ্টাডিৰ বাবে যিবোৰ টেকনিক ব্যৱহাৰ কৰা হৈছে ৰেডিওমেট্ৰিক টেকনিক ব্যৱহাৰ কৰা হৈছে ৰেডিওমেট্ৰিক ডেটিং ব্যৱহাৰ কৰা হৈছে এক্সেলাৰেটৰ মাছ স্পেক্ট্ৰোমেট্ৰি ব্যৱহাৰ কৰা হৈছে অপটিক্যালি ষ্টিমুলেটেড লুমিনেসেন্স ব্যৱহাৰ কৰা হৈছে বিভিন্ন ধৰণৰ টেকনলজিৰ মাধ্যমেৰে এই ইনফৰমেশন ইতিমধ্যে আহিছে আৰু ইয়াকে কৈ পেলাই মেইনছ প্ৰেক্টিছ কুৱেশ্যন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছো Discuss the role of iron technology in the urbanization of Ganga Valley. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহলে পলম নকৰি ইয়াত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰি এতিয়াই কন্টেক্ট আপোনালোকে এনৰোল কৰি ল'ব পাৰে প্ৰিলিমছৰ বাবে আমি ট্ৰেইল গাৰ্ড এআই ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছো কিনো হয় ট্ৰেইল গাৰ্ড এআই Similipal Tiger Reserve Odishat আছে মনত ৰাখিব দেই Similipal Tiger Reserve Odishat আছে AI enabled trail guard camera fit কৰিছে গছত এইদৰে ক্যামেৰাস কিছুমান ফিট কৰিছে যাৰ মাধ্যমেৰে এতিয়া লাহেকৈ যিবোৰ পোচিং মানে ইলিগেল হান্টিং শিকাৰ বেআইনী যিবোৰ আমাৰ মানুহে কাম কাজসমূহ চলাই থাকে সেইবোৰ প্ৰায় 80% হ্ৰাস পোৱা আমি দেখা পাইছো So AI powered এটা সার্ভেইলেন্স সিস্টেম যত ইয়াতে কোনো ম্যানুয়াল গার্ডৰ প্ৰয়োজন নহয় প্ৰতি সময়তে ক্যামেৰাই ডিটেক্ট কৰি থাকিব পাৰিব ডেভেলপ কোনে কৰিছে নাইটজাৰ টেকনলজি ডেভেলপ কৰিছে বৰ্তমান 5খন ৰাজ্যত আমি দেখা পাইছো কানহা টাইগাৰ ৰিজাৰ্ভ দুধৱা নেশ্যনেল পাৰ্কতো দেখা পাইছো ইতিমধ্যে প্ৰায় 6 মাহৰ প্ৰায় বছৰ ধৰি কোনো ফ্ৰিকুৱেন্ট মেইনটেনেন্স নোহোৱাকে সুন্দৰভাৱে কাম চলি থাকে এতিয়া আপোনালোকে মোক কমেন্ট সেকশনত জনাব লাগে দুধৱা নেশ্যনেল পাৰ্ক ইজ লোকেটেড কোন ৰাজ্যত দুধৱা নেশ্যনেল পাৰ্ক লোকেটেড উত্তৰটি কমেন্ট সেকশনত জনাব আৰু আমি আগবাঢ়িছো নক্সা প্ৰজেক্টলে নক্সা মানে হৈছে নেশ্যনেল জিও স্পেশাল নলেজ বেসড ল্যান্ড সার্ভে অফ আরবান হ্যাবিটেশনস নক্সা 152 আরবান লোকাল বডিজ ইতিমধ্যে আমাৰ ৰাজ্যসমূহ আৰু ইউনিয়ন টেৰিটৰিসমূহত এই পাইলট প্ৰজেক্ট লৈ আনা হ'ব বিশেষকৈ লেণ্ড সাৰ্ভেৰ বাবে এই প্ৰজেক্টটো টেকনলজি থাকিব টেকনলজি ড্ৰাইভেন লেণ্ড সাৰ্ভে ইনিচিয়েটিভ মিনিষ্ট্ৰি অফ ৰুৰাল ডেভেলপমেণ্টৰ মাধ্যমেৰে এই প্ৰজেক্টটো ইমপ্লিমেন্ট কৰা হ'ব ডিপাৰ্টমেন্ট অফ লেণ্ড ৰিসোৰ্সেছ থাকিব সাৰ্ভে অফ ইণ্ডিয়াই কোলাবৰেট কৰিব নেশ্যনেল ইনফৰমেটিক্স চেণ্টাৰ সাৰ্ভিস থাকিব এই সকলোবোৰ একেলগে কোলাবৰেট কৰি লেণ্ড সাৰ্ভেৰ কাৰণে টেকনলজি ব্যৱহাৰ কৰি আমি কি দৰে accurate বা proper land survey কৰিব পাৰো সেই ক্ষেত্ৰতে ফোকাস কৰা হৈছে আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন এতিয়া আগবঢ়াইছো Sopernica river which was seen in news flows through which state উত্তৰটি কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু কালিৰ
প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনসমূহৰ উত্তৰসমূহ আমি চাওঁ আহক। PM আশা স্কিম ৱাজ এনাউন্স ইন দ্য ইয়েৰ। কোন চনত PM আশা স্কিম এনাউন্স কৰা হৈছিলে? শুদ্ধ উত্তৰটো হৈছে 2018 চনত। ইতিমধ্যে এক্সটেনশ্যন কৰা হৈছে আৰু এবছৰ। Which country is the host of BRICS Summit 2025? শুদ্ধ উত্তৰটো হৈছে ব্ৰাজিল। এয়াই আছিল আজিৰ সবিশেষ। যদিহে আপোনালোকৰ কিবা এনকুৱাৰী থাকে তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিব পাৰে। ইয়াকে কৈ পেলাই ধন্যবাদ। জয় আই অসম।